তো হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে সকলো? নিশ্চয় সকলো ভালেই। তো আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ বুলি। আৰু আজি আমি গৈ আছোঁ সোণাৰী মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ পৰা মাজুলীলৈ বুলি। তো ব'লকচোন বৰ বেছি দেৰি নকৰি আমি একেলগে ভিডিঅ'টো আৰম্ভ কৰোঁ। মাজুলীত কি কিনো আছে আপোনালোককো লৈ দেখুৱাওঁ আৰু আমিও যাম, ব'লক। আপোনালোকক ইয়াত বস্তু এটা দেখাম দেই, চাব। ইয়াত চাওক, বেলিটো কি ধুনীয়াকৈ ৰঙাকৈ ওলাই আহিছে। আমি সোনকালে কলেজৰ পৰা ওলাই আহিলোঁ, সেইবাবে আমি চাগে সূৰ্যোদয়টো এইখিনি সময়ত লগ পাইছোঁ। আমি প্ৰায় বগীবিল পালোহি আৰু ইয়াৰ অলপ পিছতে আমি বগীবিল পাম। তো ব'লক গৈ থাকোঁ। তো ফাইনেলি গাইজ আমি বগীবিল পাই গ'লোঁ। আমি বৰ্তমান বগীবিলৰ দলঙৰ ওপৰত। এইবাৰ প্ৰথম আহিছোঁ মই বগীবিললৈ বুলি। নৰখাব চাগে গাড়ীখন, যিহেতু আমি মাজুলীলৈ গৈ আছোঁ। ইয়াৰ পৰা বহুতেই বেছি দূৰ হয় আৰু সত্ৰও তাত বহুত আছে, সোনকালে উভতি আহিব লাগিব। সেইবাবে ইয়াত নৰখিব চাগে গাড়ীখন। ব'লকচোন চাওঁ কি হয়, ৰখাই বা নৰখায়। আপোনালোকে চাই থাকক। প্ৰথমবাৰ আহিছোঁ বগীবিললৈ বুলি, বনোৱাৰ পিছত চাগে। ব'লক গৈ থাকোঁ। আৰু এইখিনি আমি আহি পালোহি বগীবিলৰ দলঙৰ ওপৰৰ একেবাৰে মাজমজিয়াত। সেইফালে চাওকচোন, মাজলৈ গৰম পানীবোৰে গোটেই ধোঁৱা ওলাই আছে। ৰাতিপুৱা ভাগতে আমি ওলাই আহিছোঁ। মজা মজা। তো গাইজ, আমি ফাইনেলি মাজুলীৰ ভিতৰলৈ এণ্টাৰ কৰিলোঁ, মানে মাজুলীৰ পালোহি আৰু মাজুলী বুলি ক'লে ঠাণ্ডাৰ দিনত হয়তো সৰিয়হৰ খেতি প্ৰধান ইয়াত। গোটেই পথাৰবিলাক সৰিয়হে ভৰি আছে। চাওকচোন কি ধুনীয়া লাগিছে দূৰৰ পৰা সৰিয়হখিনি হালধীয়া হালধীয়াকৈ। আৰু ফাইনেলি গাইজ, আমি আহি পালোহি আউনীআটী সত্ৰলৈ বুলি। এইখিনি আউনীআটী সত্ৰৰ বাহিৰৰ দৃশ্যখিনি। ব'লকচোন যাওঁ ভিতৰলৈ বুলি আউনীআটী সত্ৰৰ। আৰু এয়া আমি ভিতৰলৈ লাহে লাহে সোমাই আহিলোঁ আউনীআটী সত্ৰলৈ বুলি। আমিও ইয়াতে বাহিৰতেই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। আৰু এইখন গেটখন আউনীআটী সত্ৰৰ। ব'লক আপোনালোককো লগতে লৈ যাওঁ আউনীআটী সত্ৰৰ ভিতৰলৈ বুলি। কিনো আছে তাত চাওঁ।
আৰু এয়া হৈছে আউনীআটী সত্ৰসমূহৰ যি পুৰণি খুঁটাসমূহ ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে। আৰু এই খুঁটাসমূহ কিবা ৰাম তুলসী গছৰ খুঁটা নে কি বুলি কৈছিল দুজন মানে, ময়ো ভালকৈ নাজানো, ৰাম তুলসী গছ দেখাও নাই সেইবাবে নাজানো ভালকৈ বাৰু। তো ব'লক বাহিৰৰ বাকী দৃশ্যসমূহ আমি চাওঁ একেলগে। আৰু বন্ধু বান্ধৱীসকল, তোমালোকেতো জানাই মানে যিসকলে মহাবিদ্যালয় বা বিদ্যালয়ৰ পৰা ভ্ৰমণলৈ বুলি যায়, ডাটাসমূহ কালেক্ট কৰিব লাগে। আমিও সেই ডাটাসমূহ কালেক্ট কৰি আছোঁ। আমাকো প্ৰজেক্ট দিব লাগে বুলি যিহেতু নিয়া হৈছে। আৰু ইয়াৰ পিছতে আমি আহি পালোঁহি দক্ষিণপাট সত্ৰলৈ বুলি। আমি দক্ষিণপাট সত্ৰত সোমাইছোঁ আৰু দক্ষিণপাট সত্ৰৰ এয়া ভিতৰৰ অলপ দৃশ্য। আমি গৈ আছোঁ ভিতৰলৈ বুলি। আৰু ইয়াৰ দক্ষিণপাট সত্ৰৰ মুখতে থকা এটি গৃহ। আৰু ইয়াৰ পিছতে আমি ফাইনেলি এণ্টাৰ কৰিলোঁ মাজুলী চামগুৰি সত্ৰলৈ বুলি। চামগুৰিৰ মুখা শিল্প এয়া দেখিছেনে? তোমালোকে হয়তো নিশ্চয় পাইছাই কিতাপত। মাজুলী মুখা শিল্পৰ বাবেও বিখ্যাত। আৰু এয়া হৈছে মুখা শিল্পৰ সত্ৰ, চামগুৰি সত্ৰ। এয়া চামগুৰি সত্ৰৰ ভিতৰৰ দৃশ্য। ইয়াত সকলোবোৰ বনাই থোৱা হৈছে। আৰু চামগুৰি সত্ৰৰ পাছতে আমি এণ্টাৰ কৰিলোঁ সি কমলাবাৰী সত্ৰ বুলি। আৰু এয়া কমলাবাৰী সত্ৰৰ বাহিৰৰ দৃশ্য। আচলতে জেগাডোখৰ খুব সুন্দৰ। বাকীখিনি সত্ৰতকৈ মোৰ কমলাবাৰী সত্ৰৰ ঠাইখিনি যথেষ্ট শান্তিপ্ৰিয় লাগিল। আৰু এই ঘৰটো দেখিছেনে ছাইডত? লগৰ এগৰাকীয়ে কৈছে এই ঘৰটো হেনো বোলে বলিউডৰ হিৰইনৰ ঘৰ যেন লাগিছে বোলে তাইক। আৰু এইডোখৰ সত্ৰৰ সন্মুখৰ দৃশ্য। আৰু আমি কমলাবাৰী সত্ৰৰ ভিতৰলৈ সোমাই আহিলোঁ। আৰু এইজনে হৈছে এই সত্ৰৰ সত্ৰাধিকাৰজন। আমি তেওঁৰ সৈতে কিছুমান আমি কথা জানিবৰ বাবে ভিতৰলৈ বুলি গ'লোঁ। আৰু ডাটাসমূহ কালেক্ট কৰিবলৈ বুলি আমি ভিতৰলৈ গ'লোঁ, যিহেতু আমি প্ৰজেক্ট দিব লাগিব। তো শুনকচোন আপোনালোকেও, ককাজনে আচলতে খুব সুন্দৰকৈ কথাবিলাক বিৱৰি আমাক কৈছে।
শংকৰদেৱে মাধৱদেৱক দায়িত্ব দিলে আমাৰ এই দশম কীৰ্তন শাস্ত্ৰ দিয়া হৈছে আৰু তাল মালা তোমাক দিয়া হৈছে। উজানৰ এজন লোক আহিব, সেইজনক তোমাৰ গা বদলি, আমাৰো গা বদল দিয়া হৈছে, তোমাৰো গা বদলি উজান ৰাজ্য ধৰ্ম অধিকাৰ পাতি নাম আছিলে পদ্ম আকা, তেখেতক উজান ৰাজ্য ধৰ্ম অধিকাৰ পাতি বিজনা গুৰু গা বদল দি উজান ৰাজ্যলৈ পঠিয়ালে। প্ৰথম গা বদল লৈ নাৰায়ণপুৰতে সত্ৰ পাতিলে, নাম বদোলা নাম দিলে। তাৰ পাছত পুৰুষোত্তম বৰুৱাৰ কমলাটেঙা বাৰীত সত্ৰ পতাৰ কাৰণে কমলাবাৰীত কমলা হেৰি পুৰুষোত্তম বৰুৱা হেৰি হৰিয়াতৈ পুৰুষ বুলি কয়। শ্যাম বৰুৱে প্ৰথম অধিকাৰ হৈছে বদোলা। তাৰ পাছতে আমাৰ সেই শ্যাম বৰুৰ পৰা এতিয়ালৈ 20 পুৰুষ হৈছে। এই 350 বছৰ হৈছে আমাৰ সত্ৰ স্থাপিত হোৱা। সেইখিনি সত্ৰ পৰম্পৰা কোনো মৰা পৰা নাই। এটা বস্তুৱে মাধৱদেৱৰ ওচৰত সকলো শিকি আহি পেলাই কমলাবাৰী সত্ৰত ভকত আনি সকলো শিক্ষা বিদ্যা দি আজিলৈকে সকলো একদম জয়জয়মান হৈ আছে, কোনো অভাৱ হোৱা নাই। আউতি দক্ষিণপাট গড়মূৰ এইবোৰত শংকৰী কৰা কৃষ্টিটো নাই। তেখেতসকলৰ ব্ৰহ্ম সংহতি দামোদৰীয়া, তেখেতসকলে শংকৰদেৱক আগৰ নামানে, এতিয়া অলপ মানিবলৈ লৈছে। আউতিয়ে দক্ষিণপাটে এতিয়াও মাধৱদেৱ বুলি নকয়, শংকৰদেৱ বুলি কয়। মূৰ্তি পূজা কৰে। শালগ্ৰামো দেখি শালগ্ৰাম গোবিন্দ মূৰ্তি আছে, কৃষ্ণমূৰ্তি সেৱা কৰিলে দোষ হ'ব নোৱাৰে। শংকৰদেৱে জগন্নাথলৈ গৈছে, জগন্নাথত এইটোৱে দেখিছে যে অন্য দেৱীৰেও জগন্নাথৰতো ধৰা নাই, অন্য দেৱী দুৰ্গা কালী ভদ্ৰা সেইসকলক সেৱা জনাব নালাগে। কৃষ্ণমূৰ্তি সেৱা কৰিলে দোষ হ'ব নোৱাৰে। সেইকাৰণে কৃষ্ণমূৰ্তিখন আমাৰ গাঁৱলীয়া মানুহৰ গোঁসাই ঘৰত থাকে। মূৰ্তিটো নাচাবা, প্ৰসাদো নাখায় বা ভক্তি হ'ব অন্য দেৱী দেৱ বুলি ক'লে, অন্য দেৱী দুৰ্গা কালী ভদ্ৰা সেইসকল এই অতীতত ৰাম নামে আছিলে। ৰাম নাম ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে গুপ্ত কৰিলে। তেতিয়া পৃথিৱীতে জীৱ মৰিছে, পৃথিৱীতে উপৰিছে, কোনো ৰকমেই জীৱ উঠা নাই। এতিয়া সকলোৱে ভগৱন্তক আৰাধনা কৰাত ভগৱন্তক গা পাই দুজন পুৰুষ বাঢ়িছে, এজন গৌৰাং ৰং, এজন শ্যাম মংগল, এজন কৃষ্ণ, এজন বলভদ্ৰ। বলভদ্ৰই কৃষ্ণ সুধিলে তোমাক ক'ত জন্ম ধাৰণ কৰা যাব, কি শাস্ত্ৰ নিয়া যাব, কি ভক্তি নিয়া যাব। এতিয়া কৃষ্ণই কৈছে যে মই আলি পুখুৰীত কুসুম্বৰ ভূঞা সৌৰভে সত্যসন্ধ্যাৰ গৰ্ভত জন্ম ধাৰণ কৰা হ'ব। দশম কীৰ্তন শাস্ত্ৰ নিয়া হ'ব, শ্ৰৱণ কীৰ্তন ভক্তি নিয়া হ'ব। 4 অস্ত্ৰ যোগে 3 অস্ত্ৰ কৰি কলিত লোকসকলৰ জীৱ ধৰণৰ বস্তু দিয়া হ'ব। কৃষ্ণদেৱে আনিছিলে শংখ চক্ৰ গদা পদ্ম। শংকৰদেৱে কি 4 অস্ত্ৰ আনিছিলে? গছৰ গুটি, গছৰ বাকনি, বাঁহ যেন গৰুমুঠে গছৰ গুটিয়ে 1 অস্ত্ৰ কৰিলে, বাঁহ যেন কলম কৰিলে, গছৰ বাকনি কাগজ কৰিলে, কৰি শাস্ত্ৰ লিখিলে। তেতিয়া বলভদ্ৰক সুধিলে তোমাৰনো ক'ত জন্ম ধাৰণ কৰা যাব, কি শাস্ত্ৰ নিয়া যাব, কি ভক্তি নিয়া যাব। যেতিয়া বলভদ্ৰই কৈছে যে মই লেটেকু পুখুৰীত হৰসিং নদীৰ আশ্ৰয়ত গোবিন্দগিৰিত ঔৰসে সত্যাৱতীয়ে গৰ্ভত জন্ম ধাৰণ কৰা হ'ব। ঘোষা ৰত্নাৱলী শাস্ত্ৰ নিয়া হ'ব, শ্ৰদ্ধা প্ৰীতি ভক্তি নিয়া হ'ব। তেতিয়া কৃষ্ণই বলভদ্ৰক প্ৰশংসা কৰিছে যে আমাতকৈ তোমাৰ শক্তি বলা হ'ব। ঘোষা শাস্ত্ৰ যে নিয়া যাব, হাল বাওঁতে শিপিনীয়ে তাঁত বওঁতে পথাৰতে পথকি যাওঁতে ঘটি থাকিলে অন্ত নহ'ব। ৰত্নাৱলীৰে নিয়া যাব, ৰত্নাৱলী পৃথিৱীৰ পৰা বৰষুণ চলে, সেই লতাত ধৰি জীৱসকল উদ্ধাৰ হ'ব। সেইকাৰণে শংকৰদেৱতকৈ মাধৱদেৱক শক্তি ভক্তি বলা বুলিছে। সেইকাৰণে এজন সৎপুত্ৰ হ'লে 21 পুৰুষ উদ্ধাৰ কৰে, এজন পুৰুষে আকৌ 100 পুৰুষ উদ্ধাৰ কৰে। যুধিষ্ঠিৰে 100 পুৰুষ উদ্ধাৰ কৰিলে। কেনেকৈ কৰিলে? তেওঁ স্বৰ্গ আহৰণ কৰিবৰ কাৰণে ভীম, অৰ্জুন, নকুল, সহদেৱ গ'ল। যুধিষ্ঠিৰে ভাবিলে মোৰ সকলো বংশ পৰিয়াল চব গৈ যমনগৰত বাস কৰিছে, মই স্বৰ্গত বাস কৰি কি কৰিম? আৰু মোক পিতৃক দৰ্শন কৰিব লাগে, মই পিতৃক সেৱা জনাব লাগে। স্বৰ্গলৈ যোৱাৰ আগত মই আধৰি যমনগৰ সোমাবলৈ। এতিয়া যমনগৰ সোমোৱাৰ লগে লগে সকলো ৰাজধ্বংস হৈ গুচি গ'ল। যমৰ ওচৰত যেতিয়া পালেগৈ, যমে ক'লে মোৰ নগৰখন কেলৈ তুমি উদং কৰিলা? আপুনি নগৰ আৰু বঢ়াব লাগিব। মোৰ
ৰজা সকলো আপোনাৰ নগৰত বাস কৰিছে। মোৰ বংশ পৰিয়াল সকলো ধৰ্ম আপোনাৰ নগৰত বাস কৰিছে। মোৰ পিতৃক দৰ্শন কৰিব লাগে, পিতৃক মই সেৱা জনাই মই স্বৰ্গলৈ যাব লাগে। পিতৃক দৰ্শন কৰাৰ লগে লগে পিতৃক সেৱা কৰিলে, তাৰপাছতে পিতৃ কুকুৰ হ'ল, কুকুৰ হৈ পেলাই যুধিষ্ঠিৰ আগে গৈ পেলাই স্বৰ্গত থৈ আহিছিলে। সেই দমে হ'ল যুধিষ্ঠিৰৰ বাপেক, সেইকাৰণে পুৰুষ উদ্ধাৰ কৰিলে। আৰু প্ৰহ্লাদে 21 পুৰুষ কৰিলে। 21 পুৰুষ কাৰ কৰিলে? এই বামুণৰ ল'ৰা আছিলে। বামুণে ক'লে আমি দেৱতাসকলক পুজিব লাগে। বামুণে প্ৰহ্লাদে বামুণৰ ল'ৰাই ক'লে দেৱতাই অসুৰলৈ ভয় কৰে, আমি ঈশ্বৰকহে পুজিব লাগে, আমি ঈশ্বৰক চিন্তা কৰিব লাগে। তেতিয়া বামুণে কি ক'লে যে এইটো কি চৰাই গতে ঠেক ধৰি কথা কৰি চৰাই হ'ব লাগে, আৰু অসুৰৰ কথা যে ক'লে অসুৰৰ গৰ্ভত জন্ম ল'ব লাগে। চৰাই যে বামুণৰ যে ত্যাগ কৰিলে, কৰি পেলাই চৰাই হ'ল। চৰাই হৈ শিৱই পাৰ্বতীক যিখিনি গীতা ভাগৱতৰ তত্ত্ব দিছিলে সেই তত্ত্বখিনি তেওঁ ল'লে। লোৱাৰ পাছত চৰাই যে ত্যাগ কৰি অসুৰৰ গৰ্ভত জন্ম ল'লে। অসুৰৰ গৰ্ভত জন্ম লওঁতে ইন্দ্ৰই ৰাণীক ধৰি লৈ গৈছিলে। ধৰি লৈ যাওঁতে তেতিয়া নাৱতে পাই পেলাই যে তেওঁৰ গৰ্ভত এজন মহাভাগৱত আছে আৰু মহাভকত, তোমাৰ সবংশে ধ্বংস কৰিব, তুমি এৰি থৈ যোৱা। তেতিয়া ইন্দ্ৰই এৰি থৈ গৈছে নাৱতে, সেইখিনি পাই ৰাখি জ্ঞান তত্ত্ব দিছে। প্ৰহ্লাদে সকলো ল'লে। ৰাণীয়ে ৰজাক যেতিয়াই পালে চব পাহৰি পেলালে। মই ইয়াতে আৰু এটা কথা সুধোঁ আপোনাক, শংকৰদেৱ বা মাধৱদেৱ মাজুলীতে কমলাবাৰী সত্ৰৰ উপৰিও আৰু সত্ৰ প্ৰতিষ্ঠা কৰি থৈ গৈছেনে? সত্ৰ কমলাবাৰী সত্ৰ শংকৰদেৱ মাধৱদেৱ ধোঁৱাহাট বেলেগুৰিত মণিকাঞ্চন দ্বিতীয় দ্বাৰকা নিৰ্মাণ পাতিছে। যেতিয়া ৰুক্মিণীক কৃষ্ণই হৰণকে নিয়ে, ৰুক্মিণীয়ে ক'লে এইখনেই দ্বাৰকা নেকি? এইখন দ্বাৰকা নহয়, দ্বাৰকা আগলৈ আছে, এইখনো পাছত দ্বাৰকা হ'ব। শংকৰদেৱৰ আৰ্হি আদৰ্শ আৰ্হি লৈ যদি আৰু সত্ৰ আছেনে মাজুলীত? মানে শংকৰদেৱৰ নীতি আদৰ্শক কেন্দ্ৰ কৰি তেওঁলোকক মানি পিনি আৰু সত্ৰ কমলাবাৰীৰ নিচিনাকৈ আৰু সত্ৰ আছেনে? কমলাবাৰী নতুন কমলাবাৰী আছে, ভোগপুৰ আছে, আমাৰ এই তিনিখনে শংকৰদেৱৰ আৰ্হিৰ মতে চলি আছে। এখন কিতাপত আছে বৰপেটা, এইখিনি আমাৰ শংকৰদেৱৰ যি ধৰণৰ সেই ধৰণে চলাই আছে উদাস হিচাপে। এতিয়া আমাৰ মণিপুৰত ভাগৱতৰ প্ৰতিষ্ঠা কৰি থোৱা আছে। ভাগৱত প্ৰতিষ্ঠা কৰিছে। এইখনে ৭ বৈকুণ্ঠ বুলি কৈছে। ৭ বৈকুণ্ঠৰ মধ্যস্থান হ'ল মণিপুৰ। 14 ভুৱনৰ মধ্যস্থান হ'ল দ্বাৰকা। কৃষ্ণই দ্বাৰকা নিৰ্মাণ কৰিছে। আৰু শংকৰদেৱে মাধৱদেৱে মাজুলীত দ্বিতীয় দ্বাৰকা নিৰ্মাণকে থৈ গৈছে। মণিকাঞ্চন মিলন, তাত দুজনাৰ মিলন হৈছে। সেই ধোঁৱাহাট বেলেগুৰিতে দ্বিতীয় দ্বাৰকা নিৰ্মাণ কৰি থৈ গৈছে। সুকীয়া সত্ৰ প্ৰধান শংকৰদেৱে মাধৱদেৱক দায়িত্ব দিছে। মাধৱদেৱে তাক দায়িত্ব দি পেলাই আপোনালোকে যে সৰু সৰু ল'ৰা ছোৱালীবিলাক যেতিয়া ভকত হ'বলৈ আহে, তেওঁলোকে যেতিয়া মানে আপোনাৰ ভাগৱতৰ কথা হওক, ভক্তি ধৰ্ম যেতিয়া পাঠ গ্ৰহণ কৰে, এইখিনি সকলো লোৱাৰ পিছত কেতিয়াবা এনেকুৱা হৈছে নেকি কোনোবা ভকতে যে মই সংসাৰ কৰোঁ, তেতিয়া কি হ'ব তেওঁৰ অৱস্থা? যাব পাৰে, গৈ আছে নহয়, হয় নেকি? গৈ আছে, গৃহবাসী হৈ আছে। শংকৰদেৱে গৃহবাসী হিচাপে দেখুৱাইছে, মাধৱদেৱে উদাস ভাৱ দেখুৱাইছে। শংকৰদেৱে কি লিখিছিলে বৰগীতটো? পাৰ কৰি হৈ পুত্ৰ ভাল যা সকলো অসাৰ বুলি প্ৰথম লোৱাৰ পিছত কৈছিলে নাই? কৈছিলে নহয়, পাছত ল'ৰা দুটাই ছোৱালীজনীয়ে কেনেকৈ হ'ল? সংসাৰ কৰিবলৈ কৈছে, মায়াত আবদ্ধ হ'বলৈ। তেখেতে চাকৰি কৰে অসমত, তেখেতৰ মানুহজনে কৰে আমেৰিকাত। এখেতৰো মানুহজনৰ মায়া থাকিব লাগিব, মানুহজনৰো এখেতলৈ মায়া থাকিব লাগিব। সেইজনে উদাস। মাইকী মতা বুলিবলৈ নাই। প্ৰহ্লাদ জানো মাইকী আছিলে? স্বামীৰাম নেহৰু চৰণ বুলি কেলৈ কৈছিলে? প্ৰহ্লাদ মতাহে, মতা মানুহ
হিচাপে ভগৱন্তক ভজিবলৈ গৈছে। সেইকাৰণে শংকৰদেৱে গৃহবাসী হিচাপে দেখুৱাইছে, মাধৱদেৱে উদাৰভাৱে দেখুৱাইছে। আৰু ভকতৰ এইটোৱেই মাধৱদেৱে এইটো ক'লে যে কাম ক্ৰোধ দম্ভ ধৈৰ্য অহংকাৰ শত্ৰুক দমন কেনেকৈ কৰা ল'ব। সেইপিনে মাইকীগৰাকী গৈছে ৰূপৱতী কন্যাগৰাকী, যেতিয়াই দেখা পালে সেইগৰাকী মোৰ মাতৃ বুলি ভৰি ঘূৰাঙুলি পৃথিৱীলৈ চাবলৈ গৈছে। বসুমতীও মাতৃ, সেই জ্ঞান হ'ল অংকুশে সেই ঘূৰাই আনিলে মনটো যেতিয়া ঘূৰাই আনিব মোক সেইগৰাকী মাতৃ ভৰি ঘূৰাঙুলি দুইলে চাবলৈ গৈছে। অৰ্থটো হ'ল সেইটো। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো বেছি দেৰি নকৰোঁ যিহেতু অলৰেডি 21 মিনিট হৈ গৈছে, আৰু ভিডিঅ'টো আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাহৰিব কমেণ্টত। তো সকলোকে পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ সকলোকে। ধন্যবাদ।